দেশত পুনৰ সংঘটিত হৈছে ভয়ংকৰ বাছ দুৰ্ঘটনা। এবাৰ উত্তৰাখণ্ডত এক ভয়ংকৰ বাছ দুৰ্ঘটনা সংঘটিত হৈছে। এই ভয়ংকৰ বাছ দুৰ্ঘটনা সংঘটিত হৈছে এখন 18জনীয়া যাত্ৰীভৰ্তি বাছত। আৰু এই পৰ্যন্ত 11 গৰাকী যাত্ৰী সন্ধানহীন হৈ আছে আৰু এজন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। আৰু ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে SDRF তথা আৰক্ষী প্ৰশাসন আৰু উদ্ধাৰ কাৰ্য অব্যাহত ৰাখিছে। এই সন্দৰ্ভত খবিস্তাৰ লৈ আছো সমুদ্ৰসকলৈ। এই মুহূৰ্তত জনাইছে এক ডাঙৰ খবৰ। দেশত পুনৰ সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা। উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগত ভয়ংকৰ বাছ দুৰ্ঘটনা সংঘটিত হৈছে। অলকানন্দা নদীত বাগৰি পৰি যাত্ৰী ভৰ্তি বাছ। 18জনীয়া যাত্ৰীবাহী বাছ এখন অলকানন্দা নদীত ডুব যায়। 11 গৰাকী যাত্ৰী এতিয়া সন্ধানহীন হৈ পৰিছে আৰু নদীৰ সোঁতত বহু যাত্ৰী উটি যোৱাৰ আশংকা কৰা হৈছে। এজন যাত্ৰীৰ ইতিমধ্যে মৃত্যু হৈছে আৰু জীৱন্তে উদ্ধাৰ কৰা হৈছে 7জনকৈ যাত্ৰীক। আৰু ঘটনাস্থলীত SDRF আৰক্ষী আৰু স্থানীয় প্ৰশাসনৰ দলসমূহৰ উদ্ধাৰ অভিযান অব্যাহত আছে। আৰু নেৰানেপেৰা বৰষুণৰ বাবে অলকানন্দা নদীত বৃদ্ধি পাইছিল জলস্তৰ, যাৰ ফলত এতিয়া এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে আৰু ঘটনাস্থলীত তীব্ৰ গতিত চলি আছে উদ্ধাৰ অভিযান। দেশত পুনৰ সংঘটিত হৈছে ভয়ংকৰ বাছ দুৰ্ঘটনা। এবাৰ উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগত অলকানন্দা নদীত বাগৰি পৰিল এখন যাত্ৰী ভৰ্তি বাছ। আৰু প্ৰবল নদীৰ সোঁতত বহু যাত্ৰী উটি যোৱাৰ আশংকা কৰা হৈছে। এই ভয়ংকৰ বাছ দুৰ্ঘটনাত 11 গৰাকী যাত্ৰী এতিয়া সন্ধানহীন হৈ পৰিছে। এই মুহূৰ্তত এক ডাঙৰ খবৰ বুলি ক'ব লাগিব, কিয়নো উত্তৰাখণ্ডৰ অলকানন্দা নদীত ডুব যায় 18জনীয়া এখন বাছ। আৰু খবৰ অনুসৰি কমেও এজন লোকৰ মৃত্যু হৈছে আৰু আন 7জন ইতিমধ্যে আহত হৈছে। ইয়াৰ উপৰিও 11জন লোক নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে আৰু অনুসন্ধান অভিযান এই পৰ্যন্তলৈ অব্যাহত আছে। আৰু ঘটনাস্থলীত SDRF আৰক্ষী আৰু স্থানীয় প্ৰশাসনৰ দলসমূহে অনুসন্ধান আৰু উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। আৰু উল্লেখ্য যে নেৰানেপেৰা বৰষুণৰ বাবে অলকানন্দা নদীত বৃদ্ধি পাইছিল জলস্তৰ, যাৰ ফলত এতিয়া নদীৰ প্ৰবল সোঁতত বহু যাত্ৰী উটি যোৱাৰ আশংকা কৰা হৈছে। আৰু ঘটনাস্থলীত তীব্ৰ গতিত চলি আছে উদ্ধাৰ অভিযান। এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈ গ'ল আজি উত্তৰাখণ্ডত। বৃহস্পতিবাৰে পুৱা এক শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগ জিলাত। অলকানন্দা নদীত বাগৰি পৰে এখন যাত্ৰীবাহী বাহন। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত সেই স্থানত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু দুৰ্ঘটনাৰ তথ্য লাভ কৰা উদ্ধাৰকাৰী দল সেই স্থানত উপস্থিত হৈছে আৰু উদ্ধাৰ কাৰ্য অব্যাহত ৰাখিছে। আৰু ইতিমধ্যে যুদ্ধকালীন গতিৰে উদ্ধাৰকাৰী বাহিনীয়ে অভিযান আৰম্ভ কৰিছে। আৰু এতিয়ালৈ 5ৰ পৰা 7 গৰাকী লোক আহত হোৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। আৰু লগতে এজন লোকৰ মৃত্যু হোৱাৰ খবৰ জানিব পৰা গৈছে। আৰু এতিয়ালৈকে দুৰ্ঘটনাত এগৰাকী মহিলা যাত্ৰীৰ মৃত্যু হৈছে আৰু আহত হৈছে 7 গৰাকী লোকৰ ভিতৰত 9 বছৰীয়া 2টা শিশু। আৰু আহত শিশু দুটি চিকিৎসালয়ত ইতিমধ্যে ভৰ্তি কৰোৱা হৈছে। দেশত পুনৰ এক ভয়ংকৰ দেশ জোকাৰি যোৱা এক ভয়ংকৰ দুৰ্ঘটনা বাছ দুৰ্ঘটনা সংঘটিত হৈছে উত্তৰাখণ্ডত। এবাৰ উত্তৰাখণ্ডৰ অলকানন্দা নদীত বাগৰি পৰিল 18জনীয়া এখন যাত্ৰী ভৰ্তি বাছ। আৰু সেই বাছখনত থকা 18জন লোকৰ ভিতৰত এই পৰ্যন্ত 11 গৰাকী যাত্ৰী এতিয়াও সন্ধানহীন হৈ পৰিছে। এতিয়াও সন্ধান পোৱা নাই সেই 11 গৰাকী ব্যক্তি। তাৰ মাজতে 7জন লোক আহত হোৱাৰ লগতে এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। আৰু ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে SDRF আৰক্ষী তথা স্থানীয় প্ৰশাসন। আৰু উদ্ধাৰকাৰী দলে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান। আৰু যিহেতু নেৰানেপেৰা বৰষুণৰ বাবে অলকানন্দা নদীত বৃদ্ধি পাইছিল জলস্তৰ, যাৰ ফলত এতিয়া নদীৰ প্ৰবল সোঁতত বহু কেইগৰাকী যাত্ৰী উটি যোৱাৰ আশংকা কৰা হৈছে। এই পৰ্যন্ত 11 গৰাকী যাত্ৰী এতিয়াও সন্ধানহীন হৈ আছে আৰু জীৱন্তে উদ্ধাৰ কৰা হৈছে 7জনকৈ যাত্ৰী। আৰু জানিব পৰা অনুসৰি এগৰাকী মহিলাৰ ইতিমধ্যে মৃত্যু হৈছে। আৰু ঘটনাস্থলীত তীব্ৰ গতিত চলি আছে উদ্ধাৰ অভিযান। উপস্থিত হৈছে SDRF, NDRF, আৰক্ষী প্ৰশাসন তথা স্থানীয় প্ৰশাসন। আৰু যুদ্ধকালীন গতিৰে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।